Hello students, তো আমি যদি HS বা HSLC 2027 এর কথা কও তো এইটো হৈছে জুলাই মাহ স্টার্ট হৈ গৈছে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী তো ফেব্ৰুৱাৰী যেহেতু এক্সাম হ'বই ফেব্ৰুৱাৰী লাষ্টত এক্সাম হ'বই গতিকে আমি ফেব্ৰুৱাৰী নধৰি আমি জানুৱাৰীলৈকে ধৰিব লাগিব আৰু জানুৱাৰীলৈকে যদি আমি ধৰো আমাৰ হাতত আছে মাত্ৰ 7 মাহ এতিয়া 7 মাহক যদি আমি 30 দিনেৰে পূৰণ কৰো 7 3 গুণ কিমান হৈ আছে 21 মানে 210 দিন আমাৰ হাতত আছে এটা 210 দিনত যদি 6টা সাবজেক্ট আমি পঢ়িবলগিয়া হয় 210 দিনত 6টা সাবজেক্ট পঢ়িলে আমাৰ হাতত এটা সাবজেক্টৰ কাৰণে কিমানকে থাকিব মাত্ৰ 35 দিন গৈ থাকিব এটা সাবজেক্ট পঢ়িবলৈ আমাৰ হাতত থাকিব মাত্ৰ 35 দিন এটা কথাটো হ'ল আমি যদি এটা বস্তু চাও যে আমি প্ৰিপাৰেচন কাৰণে গোটে বছৰ বুলি ধৰো আমি যদি ধৰা 12 মাহ পোৱা নাই নি 12 মাহ বা 11 মাহ যি পাইছো আমি তো তাৰে আমি যদি তিনটা পাৰ্ট কৰো গোটে বছৰটোক যদি তিনটা পাৰ্ট কৰো এটা পাৰ্ট সময় শেষ হৈ গৈছে তিনটা পাৰ্ট কৰিলে এটা পাৰ্টৰ সময় শেষ আৰু দুটা পাৰ্টৰ সময় আমাৰ তাত আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এতিয়াও বহুতো ছাত্ৰ ছাত্ৰী মই দেখিছো যে তেওঁলোকে এতিয়াও কিন্তু সেই কনসিয়াসনেসটো আহা নাই যে মোৰ এতিয়া আৰু 7 মাহ আছে 7 মাহত মই কিদৰে প্ৰিপাৰেচন কৰিম বহুতেটো হেতু ষ্ট্ৰেটেজি মানে লোৱা নাই যে কিমান কেনেকে পঢ়িম বা কেনেকে ষ্টাৰ্ট কৰিম বা কিমান দিনত মই কি শিকিম কিমানখিনি মই কেতিয়া সিলেবাস শেষ কৰিম তেনে ধৰণৰ কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ ষ্ট্ৰেটেজি নাই বহুতো ছাত্ৰ ছাত্ৰী আছে যে জাস্ট পঢ়ি আছে বা বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰাই নাই তো এই যে 7 মাহ আছে সেই 7 মাহ কিন্তু আমি সাৱধানে যাব লাগিব এতিয়া চোৱা জুলাই মাহটো চলি আছে জুলাই মাহত হয়তো বহুতৰ বন্ধ দিছে বা বহুতৰ হয়তো বহুতে 15 দিন বন্ধ পাব বহুতে 10 দিন বন্ধ পাব যি কি নহওক এই বন্ধ সময় কিন্তু আমি ঘুৰি ফুৰি কটালে নহব এই বছৰটো ক্লাস 10 হওক বা 12 হওক এই বছৰটো কিন্তু তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেন্ট গতিকে এই বছৰটো যিমানখিনি মই বন্ধ সময় পাইছো বা যিমানখিনি আজৰি সময় পাইছো সেই সময়খিনি আমি ইউটিলাইজ কৰিব লাগিব আমি চাব লাগিব যে এইখিনি সময় আমি কিদৰে ইউটিলাইজ কৰি পঢ়াখিনি আগবঢ়াই থব পাৰো এদিন গৈ চাবেলে কথা কিন্তু বুলে মই বন্ধ পাইছো বন্ধ গুটেখিনি কটাই দিও তো তোমালকে চাবা তোমাকৰ যিসকল ধৰা পঢ়া সিৰিয়াস তেওঁলোকে কিন্তু বন্ধ টাইমখিনি এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে গুটে দিন পঢ়ি থাকে বহি মই হেতু কোৱা নাই যে গুটে দিন ৰেষ্ট লৈ প্লে কন্টিনিউয়াসলি পঢ়ি যোৱা হেতু কথা কোৱা নাই কিন্তু সেই বন্ধৰ সময়খিনি ইউটিলাইজ কৰিব লাগিব এই যে সামাৰ ভেকেশন দিছে সেইখিনি বস্তু তোমালকে ইউটিলাইজ কৰিবা যোনখিনি পঢ়িলা সেইখিনি অলপ ৰিভিজন দিবা আৰু অলপ আগুৱাই থবলৈ চেষ্টা কৰিবা অলপ পঢ়াখিনি কিদৰে আগুৱাই থব পাৰি কিদৰে আমি স্কুলৰ আগতে বা টিউচনৰ আগতে মই যদি পঢ়াখিনি দুটা কমসে কম যদি দুটা চেপ্টাৰ বা তিনটা চেপ্টাৰ মই আগবঢ়াই থও মোৰ কাৰণে কিন্তু বহুতখিনি আগবাঢ়ি থাকিব গতিকে আমাৰ যি এই 7 মাহ আছে এই 7 মাহ কিন্তু তোমালকে বহুত বুলি নাভাবিবা মই কলো যে এটো মাহ যোৱাৰ পিছতে 6 মাহ আহি পৰিব এটো মাহ যোৱাৰ পিছতে আমাৰ 6 মাহ আহি পৰিব মানে আধা সময়খিনি কি হৈ যাব আমাৰ কাৰণে আধা সময় পাম আমি প্ৰিপাৰেচনৰ কাৰণে কাৰণ আমি এবছৰীয়া যেহেতু প্ৰিপাৰেচন এটা থাকে গতিকে এবছৰ কি হ'ব মাত্ৰ 6 মাহ আমি পাম আমাৰ হাতত থাকিব গতিকে সেই 6 মাহত তোমালকে কি পঢ়িবা আকৌ ৰিভিজনৰ কাৰণে টাইম ৰাখিব লাগিব আমাৰ ডাউটস বিলাকো ক্লিয়াৰ কৰিব লাগিব গতিকে এইখিনি যোনখিনি সময় আছে 7 মাহৰ যোনটো এটো মাহ আমাৰ জুলাই মাহটো চলি আছে সেই জুলাই মাহটো কিন্তু তোমালকে অলপ কনসিয়াস হোৱা যদিও এতিয়ালৈকে তোমালকে কোনো টাৰ্গেট লোৱা নাই বা কোনো ধৰণৰ এতিয়ালৈকে যদি ভাবা নাই যে কিদৰে পঢ়িম কেতিয়া মই শেষ কৰিম কোনো ধৰণৰ যদি ষ্ট্ৰেটেজি লোৱা নাই এতিয়া কিন্তু হেতু সময় এতিয়া হাই টাইম এই জুলাই মাহতে হাই টাইম তোমালকে এই জুলাই মাহৰ ভিতৰতে কৰিব লাগিব যে তোমালকৰ নিজৰ টাৰ্গেটটো মানে লব লাগিব লগতে কি ধৰণে তোমালকে নিজৰ কোৰ্সটো শেষ কৰিবা হেতু তোমালকে ষ্ট্ৰেটেজি লব লাগিব এতিয়া চোৱা বস্তুখিনি জুলাই মাহতে যেহেতু এতিয়া মানে 7 মাহ আছে গতিকে সেই বস্তুটো তোমালকে চাবা যে নিজে যাতে পঢ়িবলৈ পঢ়া তোমাক যাতে কবলগিয়া কোনো নহয় যে পঢ়িব লাগে বা কৰিব লাগে সেই বস্তু নিজৰ ভিতৰৰ পৰা যাতে আহে হেতু বস্তু চোৱা মই সেই কাৰণে কওঁ যে টাৰ্গেট লব লাগে টাৰ্গেট ললে কি হয় সেই বস্তুটো আমাক সহায় কৰে টাৰ্গেট লোৱাৰ ফলত আমাৰ কি হয় আমি নিজৰ গোলটো এচিভ কৰিবলৈ গৈ পেলাই কিছুমান নিজকে মোটিভেট কৰা যায় নিজে নিজে মোটিভেট হোৱা যায় যে মই এখিনি কৰিব লাগিব টাৰ্গেট যেহেতু ফিল আপ কৰিব লাগিব গতিকে মই এখিনি কাম কৰিব লাগিব তো সেই কাৰণে মই কৈছো যে এই 7 মাহ যেহেতু আমাৰ হাতত মাত্ৰ এটা সাবজেক্টত 35 দিন কৈ আছে আৰু 35 দিন কিন্তু আমাৰ হাতত বহুত দিন নাই যথেষ্ট ইমানো যথেষ্ট নহয় যেহেতু আজিকালি গোটে কনসেপচুৱেল হৈছে গতিকে আমি চ্যাপ্টাৰ পঢ়ি সেইখিনি বুজি লৈ গোটেখিনি আয়ত্ত কৰা কিন্তু বহুত সময় লাগি যাব গতিকে তোমালকে ইমান ইজিলি বস্তুবিলাক নলবা ইমান ইজিলি বুলে পাৰিমে হৈ যাব বহুত 7 মাহ আছে বহুত মোৰ কাৰণে তো সেই বস্তুবিলাক ইজিলি ললে কি হয় পিছত গৈ তোমালকে 7 মাহ 6 মাহ 5 মাহ 4 মাহ 3 মাহ তেনেকে হৈ কি হৈ যাব তোমালকৰ এটা সময়ত হ'ব যে 1 মাহ আছে পৰীক্ষালে বা 2 মাহ আছে
তো সেই সময়ত সিৰিয়াছ হৈ লাভ নাই সিৰিয়াছ হ'ব আছে যদি এই মাহতে সিৰিয়াছ হোৱা আৰু নিজৰ পঢ়াখিনি আগবঢ়াবলৈ চেষ্টা কৰা খিনি আছিলে আৰু ইয়াতে এটা কথা কওঁ যিসকল ছাত্ৰ-ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তো তেওঁলোকৰ বাবে আছে আমাৰ তাত নোটছ এতিয়া বস্তুবিলাক কি হয় বহুতো ছাত্ৰ-ছাত্ৰীয়ে চাওঁ যে তেওঁলোকে নোটছ বিলাক বাই কৰে কিন্তু এক্সামৰ আগে আগে কিন্তু আমি যদি এই নোটছ বিলাক এতিয়াবা পঢ়ি গোটেইখিনি ভালকে চাইড যদি থওঁ পিছত আমাৰ সহায় হয় তো সেই কাৰণে কৈছো যে আমাৰ তাত নোটছ আছে যোৱাবাৰ বহুতো ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে আমাৰ নোটছৰ পৰা আমাৰ তাত আছে ইংলিছ অল্টাৰনেটিভ ইংলিছ আছামিজ লজিক এণ্ড ফিলচফি পলিটিকেল সায়েন্স ইকনমিক্স আৰু এডুকেশ্যনৰ নোটছ অলৰেডি আমাৰ তাত আছে আমাৰ এপত আছে মই এপৰ লিংকটো ডেসক্ৰিপচনত দি দিম তাত গৈ তোমালোকে নোটছখিনি এতিয়া বাই কৰি পেলাই এতিয়া পঢ়িব ষ্টাৰ্ট কৰা আৰু বেছি দামো নহয় সবে যাতে কিনিব পাৰে সেই কাৰণে আমি এটা নোটছৰ দাম 99 কে ৰাখিছো বা কিছুমান নোটছ 98 তো পোৱা যায় তো সেইখিনি গোটেই বছৰৰ কাৰণে এক্সেস দিয়া থাকিব গোটেই বছৰ তোমালোকে এখিনি পঢ়িব পাৰে বাই কৰিব নালাগে গতিকে এবাৰ 99 দিলে তোমালোকে এটা কোৰ্স গোটেইখিনি পাই যাবা ইংলিছ হক আছামিজ মিডিয়াম হক গোটেইখিনি আছে ইয়াতে তো তোমালোকে সেইখিনি বাই কৰি এতিয়া পঢ়া ষ্টাৰ্ট কৰা তো আজি ভিডিঅ'তে কৰিলো কি